৩৫,০০০ শিক্ষকৰ যি চাকৰি নিয়মীয়াকৰণ সেই নিয়মীয়াকৰণক লৈ চৰকাৰে যি প্ৰতাৰণা কৰিছে শিক্ষকসকলৰ মতে কোনো কাম কৰা নাই। সেই সম্পৰ্কে এটা বাতৰি সবিস্তাৰে প্ৰকাশ পাইছে। আলোচনা কৰিম, একেবাৰে শেষলৈকে চাই থাকক। লগতে LP, UP আৰু GT, PGTৰ যি এতিয়ালৈকে কোনো ধৰণৰ খবৰ ওলোৱা নাই। টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰে হওক বা LP, UPৰ মেৰিট লিষ্ট সম্পৰ্কে হওক কোনো ধৰণৰ বাতৰি এতিয়ালৈকে প্ৰকাশ পোৱা নাই। সেই সম্পৰ্কে আলোচনা কৰিম। সকলো ধৰণৰ ইনফৰমেশ্যন প্ৰথমতে পাবৰ কাৰণে ৰঙা আখৰে লিখি থোৱা ছাবস্ক্ৰাইব বুটনটো আপোনালোকে টিপি থওক, যাতে আপোনালোকলৈ ভিডিঅ'ৰ নটিফিকেশ্যন প্ৰথমতে যায় আৰু চাব পাৰিব আৰু আপোনালোকৰ মতামতসমূহ ভাল বেয়া কি আছে সেয়া জনাব পাৰিব। আজি আমি বাতৰিটো গোটেইটো পঢ়ি দিম, কি লিখিছে আচলতে আপোনালোকে যিখিনি কথা আলোচনা কৰি আছে সেইখিনি কথা ইয়াত আচলতে সবিস্তাৰে প্ৰকাশ কৰিছে। গতিকে একেবাৰে শেষলৈকে চাই থাকক। আমি পঢ়ি দিম বাতৰিটো। প্ৰথম পৃষ্ঠাৰ পৰা আমি আলোচনা কৰোঁ। অলপ দীঘল হ'ব যদি প্ৰথম পৃষ্ঠাৰ পৰা আমি আলোচনা কৰোঁ, কিন্তু যদি আমি ইয়াৰ পৰা যদি আমি কথাখিনি পঢ়োঁ তেতিয়াহ'লে আমি দেখিম যে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত প্ৰতাৰণা। শিক্ষক সমাজক চৰম অন্যায় কৰা আৰু যুৱ প্ৰজন্মক কৰা প্ৰতাৰণাক তীব্ৰ নিন্দা কৰি DYFI বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়া কৰাৰ লগতে ইতিমধ্যে ঘোষণা কৰা আৰু আবেদন কৰা সমগ্ৰ শিক্ষক পদৰ তৎকালে নিযুক্তি দিবলৈ দাবী জনাইছে। সংগঠনটোৰ নেতৃবৰ্গই চৰকাৰে বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। আচৰিত কথা এই যে এইসকল শিক্ষকক এসময়ত প্ৰায় নিয়মীয়া কৰা বুলি অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে ব্যাপক প্ৰচাৰ কৰি ৰাজনৈতিক লাভ বুটলিবলৈ চেষ্টা চলাইছিল। এই শিক্ষক নিযুক্তিৰ সকলো বিধান মানি বিজ্ঞাপন প্ৰকাশ কৰি বিশাল নিযুক্তি মেলা পাতি শিক্ষক দিয়াৰ ব্যৱস্থা কৰিছিল। আজি 12 বছৰ কাল শিক্ষকতা কৰি এইসকল শিক্ষকে ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। এই ক্ষেত্ৰত তেওঁলোকৰ চাকৰি নিস্বৰ্তভাৱে নিয়মীয়া কৰাৰ প্ৰয়োজন যদিও চৰকাৰে কুটিল মানসিকতাৰে তেওঁলোকক নতুন নিযুক্তি প্ৰক্ৰিয়াৰ মাজলৈ ঠেলি দিব বিচাৰিছে। এয়া দেখ-দেখকৈ অন্যায় বুলি অভিহিত কৰি নেতৃবৃন্দই কয়, এই পদক্ষেপ কাৰ্যকৰী কৰিবলৈ হ'লে কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলে আৰ্থিকভাৱে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ লগতে তেওঁলোকে ইমান দিনে কৰি অহা সেৱাৰ প্ৰতি ঘোৰ অন্যায় কৰা হ'ব। DYFIৰ অসম ৰাজ্যিক কমিটিয়ে পুনৰ কয় যে অসম চৰকাৰে নতুন শিক্ষক নিযুক্তিৰ নামতো ৰাজ্যৰ শিক্ষক যুৱক-যুৱতীসকলৰ প্ৰতি ডাঙৰ অন্যায় কৰিছে। এইখন চৰকাৰে 2023 চনৰ 26 ডিচেম্বৰত প্ৰকাশ কৰিছিল। এই বিজ্ঞাপনত প্ৰাথমিক বিদ্যালয় ৩,৮০০টা পদ আৰু উচ্চ প্ৰাথমিক বিদ্যালয় 1,750টা খালী পদত নিযুক্তি দিয়াৰ কাৰণে যি বিজ্ঞাপন প্ৰকাশ কৰিছিলে। 2024 চনৰ 2 জানুৱাৰীৰ পৰা ৰাজ্যখনৰ কেইবাহাজাৰ প্ৰাৰ্থীয়ে এই খালী পদৰ বিপৰীতে আবেদন কৰিছে। কিন্তু আজি 7 মাহ উকলি যোৱাৰ পিছতো এই পদসমূহৰ কোনো নিযুক্তিৰ ব্যৱস্থা নকৰিলে তথা মেৰিট লিষ্টৰ কোনো প্ৰকাশ নকৰিলে। ঠিক সেইদৰে GT, PGTৰ কথাও ইয়াত উল্লেখ কৰিছে। অনুৰূপ ধৰণে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ 8,980টা খালী পদৰ বিপৰীতে প্ৰকাশ কৰিলে যদিও আজি 7 মাহে আবেদন প্ৰক্ৰিয়া আৰম্ভ নকৰিলে ফলত নিযুক্তিৰ বাবে আশা পালি থকা হাজাৰ হাজাৰ BEd উত্তীৰ্ণ যুৱক-যুৱতীয়ে চৰম দুশ্চিন্তাৰ দিন পাৰ কৰিবলগীয়া হৈছে বুলি সংগঠনটোৱে ঘোষণা কৰিছে। সঁচাকৈ এটা বহুত বেছি চিন্তাৰ বিষয় হৈ পৰিছে বৰ্তমান সময়ত LP, UP আৰু GT, PGTৰ যিটো নিযুক্তিৰ প্ৰক্ৰিয়া স্থগিত হৈ আছে। কেতিয়া হ'ব? কিছু মাহৰ খুব সোনকালেই পঞ্চায়ত ইলেকশ্যন হ'ব বা বাই ইলেকশ্যন হ'ব। তাৰ কাৰণে যদি কিবা নটিফিকেশ্যন আহি যায়, কোড অফ কণ্ডাক্ট লাগি যায়, সেইটো এটা লক্ষণীয় হৈ পৰিব। গতিকে গোটেই বিষয়টো চৰম এটা অৰাজকতাত সোমাই পৰিছে। প্ৰাৰ্থীসকল আচলতে এক্টিভ হোৱা বহুত বেছি প্ৰয়োজন হৈ পৰিছে। যদিহে সোনকালে মেৰিট লিষ্ট আশা কৰিব পাৰি, তেতিয়াহ'লে প্ৰাৰ্থীসকল এক্টিভ হোৱাৰ সময় আহি পৰিছে। ইমান দিন যি অনুৰোধ, যি ৰিকুৱেষ্ট কৰি থকা হ'ল, সেই ৰিকুৱেষ্ট এতিয়া আৰু ৰিকুৱেষ্ট হৈ থাকিব নালাগে। বেলেগ ধৰণে কি কৰিলে আচলতে নিযুক্তি সোনকালে হয় বা মেৰিট লিষ্ট, বিশেষকৈ মেৰিট লিষ্ট সোনকালে প্ৰকাশ কৰে, সেইটো বহুত বেছি লক্ষণীয় হৈ পৰিছে। সকলোখিনি ইনফৰমেশ্যন আমাৰ সৈতে পাই থাকিব, সেইকাৰণে কানেক্ট হৈ থাকিব আমাৰ সৈতে। পৰৱৰ্তী সময়ত কিবা কৰিবলগীয়া থাকিলে কি ষ্টেপ লোৱা হ'ব সেয়া আপোনালোকৰ সৈতে আলোচনা কৰিম। আজি এই থুলমূলকৈ বিষয়টো আলোচনা কৰিলোঁ। বাতৰি কাকতত প্ৰকাশিত হোৱা বাতৰিটো আমি আলোচনা কৰিলোঁ। প্ৰথম পৃষ্ঠাৰ পৰা আমি আলোচনা কৰা নাই। প্ৰথম পৃষ্ঠাৰ পৰা আলোচনা কৰিলে অলপ দীঘলীয়া হৈ যায়। থুলমূল কথাখিনি আমি আলোচনা কৰিলোঁ। যিখিনি কথা আচলতে দিয়া আছে সেইখিনি কথা আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত LP, UP আৰু GT, PGT সম্পৰ্কে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিম। সকলোৱে কানেক্ট হৈ থাকিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।